হেল্ল' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ টাইগাৰ ইন দ্য জু নামৰ পয়েমটোৰ পৰা কিছুমান ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যন আনচাৰ, যিবোৰ পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা বহুতেই ইম্পৰ্টেণ্ট হ'ব। তো উইদাউট এনি ফাৰ্ডাৰ ডিলে লেটছ বিগিন। নম্বৰ 1, হাউ ডাজ দ্য টাইগাৰ ফিল ইন দ্য কেজ? এই বাঘটো যে আছিল, বাঘটো মানে কেনেকুৱা অনুভৱ কৰিছিল কেজৰ ভিতৰত থাকি, মানে জেলৰ ভিতৰত থাকি টাইগাৰটোৱে কেনেকুৱা অনুভৱ কৰিছিল? তো আনচাৰ কি হ'ব? ইন দ্য কেজ হি ইজ এন এংগ্ৰি মুড। এই জেলৰ ভিতৰত কেনেকুৱা অনুভৱ কৰিছিল? হি ইজ এন এংগ্ৰি মুড। তেওঁ বহুত মানে খঙেৰে আছিল। ঠিক আছে, নেক্সট কুৱেশ্যন, হাউ ডাজ দ্য টাইগাৰ ৱাক ইন দ্য কেজ? টাইগাৰে মানে কেনেকৈ খোজকাঢ়িছিল এই কেজটোত? তো আনচাৰ কি হ'ব? ইন দ্য কেজ হি ৱাকছ উইথ প্ৰাইড। এই কেছটোত টাইগাৰে মানে বহুত গৰ্বেৰে বা খঙেৰে কি কৰিছিল? খোজকাঢ়িছিল। ঠিক আছে, হাউ শুড দ্য টাইগাৰ ৱাক থ্ৰু দ্য গ্ৰাছ? টাইগাৰে মানে কেনেকৈ ঘাঁহনিৰ মাজত খোজকাঢ়িব? আনচাৰ কি হ'ব? হি শুড ৱাক উইথ ইজ থ্ৰু দ্য গ্ৰাছ। তেওঁ মানে ঘাঁহনিৰ মাজেৰে বহুত শান্তিৰে খোজকাঢ়িব টাইগাৰে। ঠিক আছে, কাৰণ এইটো তেওঁৰ কি হয়? নেচাৰেল হেবিটেণ্ট হয়, নিজৰ প্ৰকৃত বাসিন্দা হয়, তাততো বহুত মানে ভাল লাগিব তেওঁৰ। তো নেক্সট কি আছিল? হোৱেৰ শুড দ্য টাইগাৰ হাইড হিমছেল্ফ? টাইগাৰে নিজকে ক'ত মানে লুকাই ৰাখিব? আনচাৰ কি হ'ব? দ্য টাইগাৰ শুড হাইড ইন দ্য শ্বেডো। টাইগাৰে ক'ত লুকাই ৰাখিব? এই যে ডাঙৰ ডাঙৰ যে ঘাঁহনি আছে, এই ঘাঁহনিৰ ছাঁত নিজকে লুকাই ৰাখিব। নেক্সট, হু পাজেছ নিয়াৰ দ্য ৱাটাৰ হোল? এই ৱাটাৰ হোল যে আছিল, মানে পানীৰ এটা উৎস হয় জংঘলত, য'ত জন্তুবোৰে পানী খাইছিল, সেইটোৰ মানে ওচৰেদি কোনে অহা যোৱা কৰিছিল? তো আনচাৰ কি হ'ব? দ্য ফেট ডেয়াৰ পাছ নিয়াৰ দ্য ৱাটাৰ হোল। ফেট ডেয়াৰবোৰে মানে স্বাস্থ্যৱান ডেয়াৰবোৰে কি কৰিছিল? তাত অহা যোৱা কৰিছিল। হোৱেৰ ইজ দ্য টাইগাৰ্ছ ষ্ট্ৰেংথ লকড? টাইগাৰৰ যিমান শক্তি আছিল, এই শক্তি ক'ত বন্দী হৈ আছিল? তো আনচাৰ কি হ'ব? হিজ ষ্ট্ৰেংথ ইজ লকড বিহাইণ্ড দ্য বাৰ্ডছ। বিহাইণ্ড দ্য বাৰ্ডছ মানে এই তেওঁৰ যিটো মানে বন্দী খাঁচা আছিল বা কি আছিল, জেল আছিল, এই জেলৰ পিছতে আছিল। তাৰমানে তাততো তেওঁ শক্তি কৰিব নোৱাৰে না, তো সেইকাৰণে এইটো কোৱা হৈছে। নেক্সট কুৱেশ্যন আছিল, হাউ ডাজ দ্য কেজড টাইগাৰ ৰিয়েক্ট টু দ্য ভিজিটৰ্ছ? এই খাঁচাত থকা বা জেলত থকা টাইগাৰটোৱে মানে কেনেকৈ তেওঁৰ যিবিলাক মানে ভিজিটৰ আহিছিল, তাক চাবলৈ আহিছিল, আমিও যাওঁ চিৰিয়াখানাত, তো এই মানুহবোৰৰ লগত মানে কেনেকুৱা ব্যৱহাৰ কৰিছিল, কেনেকুৱা ৰিয়েক্ট কৰিছিল? তো আনচাৰ কি হ'ব? হি ইগন'ৰছ দ্য ভিজিটৰ্ছ। তেওঁ কি কৰিছিল? ইগন'ৰ কৰিছিল। নেক্সট কি আছিল? হোৱাট চাউণ্ড ডাজ দ্য টাইগাৰ হেয়াৰ এট নাইট? টাইগাৰে মানে ৰাতি কোনটো শব্দ পাইছিল? তো আনচাৰ কি হ'ব? দ্য টাইগাৰ হেয়াৰ্ছ দ্য চাউণ্ড অফ পেট্ৰলিং কাৰ্ছ এট নাইট। পেট্ৰলিং কাৰৰ মানে চাউণ্ডটো পাইছিল। ঠিক আছে, ৰাতিত। নেক্সট, হাউ ডু দ্য আইজ অফ দ্য টাইগাৰ লুক? টাইগাৰৰ মানে চকুবোৰ দেখাত কেনেকুৱা আছিল? আনচাৰ কি হ'ব? হিজ আইজ লুক ব্ৰিলিয়েণ্ট। তেওঁৰ চকুবোৰ কি আছিল? ব্ৰিলিয়েণ্ট আছিল, উজ্জ্বল আছিল। ঠিক আছে, ব্ৰিলিয়েণ্ট, ব্ৰাইট। তো ঠিক আছে, নেক্সট কুৱেশ্যন, হোৱাট ডাজ দ্য টাইগাৰ লুক এট? টাইগাৰে কলৈ দেখি আছিল? তো আনচাৰ কি হ'ব? এট নাইট, ৰাতিত, দ্য টাইগাৰ লুকছ এট দ্য ষ্টাৰ্ছ। ৰাতিত টাইগাৰে ক'ত দেখি আছিল? ষ্টাৰ মানে তৰাবোৰক দেখি আছে। নেক্সট, হু ৰোড দ্য পয়েম এ টাইগাৰ ইন দ্য জু? এ টাইগাৰ ইন দ্য জু নামৰ পয়েমটো কোনে লিখিছিল? তো আনচাৰ কি হ'ব? লেছলি নৰিছ ৰোড দ্য পয়েম এ টাইগাৰ ইন দ্য জু। লেছলি নৰিছে লিখিছিল। নেক্সট, হোৱেৰ ডাজ দ্য টাইগাৰ ষ্টাক আফটাৰ বিং কেপচাৰ্ড? মানে ধৰি ৰখাৰ পিছত টাইগাৰটো ক'ত কেপচাৰ কৰি ৰখা হৈছিল? তো আনচাৰ কি হ'ব? দ্য টাইগাৰ ষ্টাক ইন হিজ কেজ। তেওঁৰ মানে খাঁচা বা জেলত বন্দী কৰি ৰখা হৈছিল আফটাৰ বিং কেপচাৰ, ধৰাৰ পিছত। নেক্সট, হোৱাট ইজ দ্য ইম'শ্যন শ্ব'ন বাই দ্য টাইগাৰ? টাইগাৰটোৱে মানে কেনেকুৱা ইম'শ্যন অনুভৱ দেখুৱাইছিল? দ্য ইম'শ্যন শ্ব'ন বাই দ্য টাইগাৰ ইজ কুৱাইট ৰেজ। মানে শান্ত ৰাগ, মানে তেওঁ শান্ত আছিল ঠিকেই, কিন্তু ভিতৰৰ পৰা কি কৰিছিল? খং কৰিছিল। ঠিক আছে, নেক্সট, হোৱেৰ শুড দ্য টাইগাৰ বি লাৰ্কিং? টাইগাৰে মানে ক'ত লুকাই থাকিব লাগিছিল? লাৰ্কিং মানে লুকাই থকা। তো আনচাৰ কি হ'ব? দ্য টাইগাৰ শুড বি লাৰ্কিং ইন দ্য শ্বেডো স্লাইডিং থ্ৰু লং গ্ৰাছ। মানে এই লং
ওখ যে ঘাঁহবোৰ আছে এই ঘাঁহবোৰৰ মাজত লুকাই থাকিব লাগিছিল, ঘাঁহবোৰৰ ছাট লুকাই থাকিব লাগিছিল আৰু তাত স্লাইডিং কৰিব লাগিছিল। হোৱাট এনিমেল ইজ হি গোয়িং টু প্ৰে? কোনটো এনিমেল মানে টাইগাৰে চিকাৰ কৰিবলৈ গৈ আছে? তো আনচাৰ কি হ'ব? দ্য টাইগাৰ ইজ গোয়িং টু প্ৰে এ প্লাম ডেয়াৰ। এটা মানে শকত ডেয়াৰ, ঠিক আছে, স্বাস্থ্যৱান এটা হৰিণক, ঠিক আছে। নেক্সট, হোয়ার ক্যান দ্য টাইগাৰ চি ফৰ ফুড? টাইগাৰে ক'ত দেখিছিল নিজৰ খাদ্যৰ বাবে? তো আনচাৰ কি হ'ব? দ্য টাইগাৰ কেন বি চিন ফৰ ফুড নিয়াৰ দ্য ৱাটাৰ হোল হোয়াৰ প্লাম ডেয়াৰ জেনেৰেলি পাছ। যিটো আলোচনা কৰাই হৈছে, য'ত মানে যে ৱাটাৰ হোলৰ ওচৰেদি কি থাকে, প্লাম ডেয়াৰবোৰ থাকে, স্বাস্থ্যৱান ডেয়াৰবোৰ থাকে, হৰিণাবোৰ থাকে। এই হৰিণাবোৰ তেওঁৰ মানে কি আছিল? খাদ্য আছিল, ঠিক আছে। নেক্সট, হোয়াৰ শুড হি বি স্নাৰ্লিং? তো মানে ক'ত গৰ্জন কৰিব? টাইগাৰে ক'ত গৰ্জন কৰিব? স্নাৰ্লিং মানে গৰ্জন কৰা, ক'ত গৰ্জন কৰিব? তো আনচাৰ কি হ'ব? দ্য টাইগাৰ শুড বি স্নাৰ্লিং এৰাউণ্ড দ্য হাউজেছ এট দ্য জংগলছ ইজ মানে বৰ্ডাৰ। তো টাইগাৰ শুড স্নাৰ্লিং ক'ত মানে কৰিব লাগে? এই জংঘলৰ যিটো বৰ্ডাৰ আছে, এই বৰ্ডাৰৰ ওচৰত যিবোৰ ঘৰ আছে তাত মানে গৰ্জন কৰিব লাগে। নেক্সট, হু ইজ টেৰৰাইজড বাই দ্য টাইগাৰ? টাইগাৰৰ দ্বাৰা কোনে আতংকিত হৈছিল? তো আনচাৰ কি হ'ব? দ্য ভিলেজাৰ্ছ লিভিং এট দ্য জংগলছ ইজ আৰ টেৰৰাইজড বাই দ্য টাইগাৰ। মানে যিবোৰ জংঘলৰ বৰ্ডাৰত বসবাস কৰে ভিলেজাৰ্ছবোৰ, এই গাঁওবাসীবোৰ মানে টাইগাৰৰ দ্বাৰা আতংকিত হৈছিল, মানে টাইগাৰে আতংকিত কৰিছিল। হোয়াৰ ডাজ হিজ ষ্ট্ৰেংথ লাই আফটাৰ বিং লকড ইন এ কনক্ৰিট চেল? টাইগাৰৰ মানে কনক্ৰিট চেলত থকাৰ সময়ত মানে তেওঁৰ যিটো ষ্ট্ৰেংথ আছিল, শক্তি আছিল, ক'ত গৈছিল? আনচাৰ কি হ'ব? দ্য ষ্ট্ৰেংথ অফ দ্য টাইগাৰ লাইজ বিহাইণ্ড দ্য বাৰ্ছ। মানে এই যে যিবোৰ জেলৰ মানে আছে, এইবোৰৰ পাছত মানে লুকাই আছিল, কাৰণ তাত তেওঁ মানে শক্তি দেখুৱাব পৰা কোনো বুদ্ধি নাই। তাতে মানে এই কনক্ৰিট চেলতে আছিল, মানে জেলতে তেওঁৰ মানে শক্তি শেষ হৈ গৈছিল, এইটোৰ কথা কোৱা হৈছে। নেক্সট, হোৱেন ডাজ হি হিয়াৰ দ্য লাষ্ট ভইচ? টাইগাৰে কেতিয়া মানে শেষ চাউণ্ডটো শুনিছিল, শেষ ভইচটো শুনিছিল? তো কি হ'ব? দ্য টাইগাৰ হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট। ৰাতি শুনিছিল, অ'কে। নেক্সট, হোৱাট ইজ দ্য লাষ্ট ভইচ হেয়াৰ্ড বাই দ্য টাইগাৰ? টাইগাৰে কি লাষ্ট ভইচ শুনিছিল? কোনটো শব্দ তেওঁ মানে সৰ্বশেষত শুনিছিল? তো আনচাৰ কি হ'ব? দ্য লাষ্ট ভইচ হাৰ্ড বাই দ্য টাইগাৰ ইজ দ্য চাউণ্ড অফ পেট্ৰলিং কাৰৰ, ঠিক আছে। নেক্সট, হোৱেৰ ডাজ হি ষ্টেয়াৰ উইথ হিজ আইজ? এইটো অলৰেডি ডিছকাছ কৰাই আছে। টাইগাৰে মানে একেদৰে ক'ত দেখি আছিল তেওঁৰ চকুৰে? তো আনচাৰ কি হ'ব? দ্য টাইগাৰ ষ্টেয়াৰ্ছ উইথ হিজ আইজ এট দ্য ষ্টাৰ্ছ অফ দ্য নাইট স্কাই। ৰাতিৰ আকাশত মানে তেওঁ ষ্টাৰবোৰ দেখি আছিল, ঠিক আছে। ৰাইমিং ৱৰ্ড কিছুমান লিখিব দিছে, তো কি হ'ব? কেছ, ভিলেজ, গ্ৰাছ, পাছ, ইচ, কেছ, কাৰ্ছ, ষ্টাৰ্ছ। নেক্সট এণ্ড দ্য লাষ্ট কুৱেশ্যন, যে হাউ ডিড দ্য টাইগাৰ টেৰৰাইজ দ্য ভিলেজ? এইটো অলৰেডি আলোচনা কৰা হৈছে, যে টাইগাৰে কেনেকৈ মানে কি কৰিছিল? আতংকিত কৰিছিল ভিলেজাৰবোৰক। তো আনচাৰ কি হ'ব? দ্য টাইগাৰ টেৰৰাইজ দ্য ভিলেজ বা ভিলেজৰ গাঁওবাসীবোৰক বা গাঁৱক কেনেকৈ আতংকিত কৰিছিল? দ্য টাইগাৰ টেৰৰাইজ দ্য ভিলেজ। টাইগাৰে আতংকিত কৰিছিল ভিলেজৰ মানে মানুহবোৰক বাই বাৰিং হিজ হোৱাইট ফাংছ এণ্ড ক্ল'জ। টাইগাৰে কি হোৱাইট ফাংছ, তেওঁৰ যিবোৰ বগা ফাংছ আছে, ফাংছ মানে বিষাক্ত দাঁত, এই বিষাক্ত দাঁতবোৰ দেখুৱাই আৰু কি দেখুৱাই? ক্ল'জ মানে নিজৰ নখবোৰ দেখুৱাই। তো এইবোৰ দেখুৱাই তেওঁ কি কৰিছিল? ভিলেজাৰবোৰক আতংকিত কৰিছিল। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। বাই।